নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে খবৰ সবিশেষ ষ্টুডিঅত মই গীতাশ্ৰী আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ 3 গৰাকী কোভিড-19 আক্ৰান্তৰ মৃত্যু ঘটিছে আৰু ইয়াৰে হৈতে মৃত্যু ঘটা সংখ্যা হলকৈ 27 গৰাকী এমচিএইচত এগৰাকী আৰু এমএমচিএইচত দুগৰাকী কোভিড-19 আক্ৰান্তৰ মৃত্যু ঘটিছে এমচিএইচত মৃত্যু ঘটিছে ভবেন গগৈ নামৰ কৰোনা আক্ৰান্ত এগৰাকীৰ মৃত ভবেন গগৈৰ ঘৰ হৈছে চৰাইদেউৰ কচু পথাৰত Corona আক্ৰান্ত ধনেশ্বৰ সিলৰ এমএমচিএইচত মৃত্যু ঘটিছে এমএমচিএইচতে corona আক্ৰান্ত হৈ তাৰ্জুনা বেগময়ো মৃত্যুক আকোৱালি লৈছে বৃহস্পতিবাৰে 5 গৰাকী corona আক্ৰান্তৰ মৃত্যু ঘটিছে আৰু ৰাজ্যত কোভিড-19 আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ইয়াৰে হৈতে বৃদ্ধি পালে 27 গৰাকীলৈ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আন দুগৰাকী পুনৰ 3 গৰাকী শেহতীয়াকৈ 3 গৰাকী আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে কোভিড-19ত আক্ৰান্ত হৈছিল ৰাজ্যত পুনৰ 3 গৰাকী লোকৰ মৃত্যু তেওঁলোক আক্ৰান্ত হৈছিল কোভিড-19ত ইয়াৰে এমএমচিএইচত দুগৰাকী আৰু এএমচিএইচত ডিব্ৰুগড় অসম মেডিকেল কলেজ হাস্পতালত এগৰাকীৰ মৃত্যু ঘটিছে এমচিএইচত মৃত্যু ঘটিছে ভবেন গগৈ নামৰ কৰোনা আক্ৰান্ত 72 বছৰীয়া এগৰাকী ব্যক্তিৰ মৃত ভবেন গগৈৰ ঘৰ হৈছে চৰাইদেউৰ কচু পথাৰত কৰোনা আক্ৰান্ত ধনেশ্বৰ সিলৰ এমএমচিএইচত মৃত্যু আৰু এমএমচিএইচত কোভিড আক্ৰান্ত হৈ তাৰ্জুনা বেগমেও মৃত্যুক আকোৱালি লৈছে বৃহস্পতিবাৰে 5 গৰাকী কোভিড-19 আক্ৰান্তৰ মৃত্যু ঘটিছে ৰাজ্যত কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ইয়াৰে হৈতে বৃদ্ধি পালে 27 জনলৈ কৰোনা ৰোগী আমি কৰোনা ৰোগী কেইগৰাকীৰ নাম আপোনালোকক জনাইছো এমচিএইচত এগৰাকী আৰু এমএমচিএইচত দুগৰাকীৰ মৃত্যু ঘটিছে ৰাজ্যত পুনৰ 3 গৰাকী কৰোনা আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছে এমচিএইচত এগৰাকী এমএমচিএইচত দুগৰাকীৰ মৃত্যু কোভিড-19ত আক্ৰান্ত হৈ তাৰ্জুনা বেগমেও মৃত্যুক আকোৱালি লৈছে এমএমচিএইচত বৃহস্পতিবাৰৰ দিনটোতে 5 গৰাকী কোভিড-19 আক্ৰান্ত হৈ তেওঁলোকে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে এমএমচিএইচত দুগৰাকী এমচিএইচত এগৰাকী মৃত্যুক আকোৱালি লৈছে 5 জন কৰোনা আক্ৰান্তৰ মৃত্যু আজিৰ দিনটোত আৰু এমচিএইচত প্ৰথম গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু ঘটিছে আজিৰ দিনটোত এমচিএইচত অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু ঘটিছে ভবেন গগৈ নামৰ কৰোনা আক্ৰান্ত গৰাকীৰ মৃত ভবেন গগৈৰ ঘৰ হৈছে চৰাইদেউ জিলাৰ কচু পথাৰত বুধবাৰে এমচিএইচত ভৰ্তি কৰোৱা হৈছিল ভবেন গগৈক বহু জটিল ৰোগত আক্ৰান্ত হৈছিল 72 বছৰীয়া ভবেন গগৈ মৃত্যুৰ পিছত কোভিড পজিটিভ আহিছিল বৃদ্ধগৰাকী মৃত্যুৰ 6 ঘণ্টা পূৰ্বে এমচিএইচত ভৰ্তি কৰোৱা হৈছিল তেওঁক আৰু মৃতদেহটো আনহাতে নিজ গাঁৱলৈ লৈ নোযোৱাৰে সিদ্ধান্ত লৈছে পৰিয়ালৰ লোকে এমচিএইচৰ তৰফৰ পৰাই মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হৈছে 72 বছৰীয়া ব্যক্তিগৰাকী ভবেন গগৈ তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল আৰু মৃত্যুৰ 6 ঘণ্টা পূৰ্বে তেওঁক এমচিএইচলৈ লৈ অনা হৈছিল যেতিয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু মৃত্যুৰ পিছত তেওঁক পোৱা গৈছে কোভিড-19 পজিটিভ হিচাপে এমচিএইচত ইয়াৰে হৈতে প্ৰথম গৰাকী কোভিড-19 চিকিৎসাধীন হৈ থকা প্ৰথম গৰাকী কোভিড-19 আক্ৰান্তৰ মৃত্যু ঘটিছে আসলতে পেশেন্টজন বহুত কোমৰবিড কণ্ডিশ্যন থকা মানুহ এখেত ভবেন গগৈ 72 বছৰীয়া কচুপথাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ আমাৰ ইয়ালৈ কালি যেতিয়া আহিছিলে তেওঁ কালি ৰাতিপুৱা আহোঁতে তেওঁ শকত আছিলে তাৰমানে তেওঁ মাল্টি অৰ্গেন ফেইলিয়ৰত আছিলে অলৰেডি তেওঁৰ বহুত কোমৰবিডিটিছ আছিলে কিন্তু তেওঁ চিভিয়াৰলি হঠাৎ ডিটৰেট কৰিলে মাত্ৰ 6 ঘণ্টা সময়হে তেওঁ থাকিলে আৰু যিহেতু তেওঁৰ থোৰাচিক ভাতৃবাদ ফ্ৰেকচাৰ আছে গতিকে তেওঁৰ আৰু শকত আছিলে গতিকে তেওঁ ভেন্টিলেটৰ দিবৰ কাৰণে তেওঁ উপযুক্ত নাছিলে তেওঁৰ ইণ্ডিকেশ্যন নাছিলে অকল যদি কৰোনা পজিটিভ পেচেণ্টৰ অকল যদি শ্বাস প্ৰশ্বাসত তাৰমানে ৰেস্পিৰেটৰী ডিষ্ট্ৰেছ থাকে বাকি যদি একো অসুবিধা নাথাকে তেতিয়াহে আমি ভেন্টিলেটৰৰ ব্যৱস্থা কৰোঁ বাকি তেওঁ অক্সিজেনেশ্যন দিয়া হৈছিলে বাকি আমি চিম্পটমেটিক ট্ৰিটমেণ্ট তেওঁ ছাপৰ্টিভ ট্ৰিটমেণ্ট গোটেইখিনি কৰা হৈছিলে আমাৰ 4 ৱাৰ্ডত তেখেত ভৰ্তি আছিলে কিন্তু তুংগত উঠিছে সদৌ অসম ছাত্ৰ সন্থা আসু নেতা আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ এবাৰ লুৰিণজ্যোতি গগৈ আৰু দীপাংকৰ কুমাৰ নাথক কটাক্ষ মন্ত্ৰীগৰাকীৰ দুয়োকে হাবতি চোৱাৰ ইচ্ছা আছে বুলি কটাক্ষ কৰিলে মন্ত্ৰীগৰাকীয়ে আমি সেই মন্ত্ৰীৰ ভাষ্য আগবঢ়াম আপোনালোকলৈ তুংগত উঠিছে আসু নেতা আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ এবাৰ লুৰিণজ্যোতি গগৈ আৰু দীপাংকৰ কুমাৰ নাথক কটাক্ষ কৰিলে মন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোতো দেখা গৈছিল দীপাংকৰ কুমাৰ নাথক কটাক্ষ কৰিছিল স্বাস্থ্য মন্ত্ৰী আৰু দুয়োকে হাবতি চোৱাৰ ইচ্ছা আছে বুলি এইবাৰ মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে তেখেতসকলৰ তুলুঙা কথাবিলাক বৰ বুজিব কষ্ট যোৱাকালি কৈছে কোভিডে নাই
কোভিডে নাই যদি আক্ৰান্ত কাৰ পৰা হ'ব পাৰে, কাৰো পৰাতো আক্ৰান্ত হ'ব নোৱাৰে। গতিকে লুৰিণ গগৈ আহিলে মই এবাৰ সাৱটিও চাব ইচ্ছা হৈ আছে মোৰ, যে নায়ে যেতিয়া ICUত লৈ গৈ ৰোগীসকলে তেওঁক সাৱটিব পাৰে, চুমা খাব পাৰে, হয় নহয়? দীপাংকৰক লৈ আহিলে চুমা খাব পাৰিব, তেতিয়া গম পাব। এফালে আপোনালোকে কয় অমুক আক্ৰান্ত হৈছে নেকি, এফালে আকৌ কয় কোভিডটো মিছা, এফালে কয় অমুকৰ পৰা কোভিড বিয়পিছে। প্ৰথমতে কোনটো লাইনত তেওঁলোকে ৰাজনৈতিক এটেক কৰিব ঠিক কৰি লওক, কোভিডৰ পিছত মই যি ক'ব লাগে ক'ম। এনেকুৱা ধৰণৰ কথা বতৰাই মই আজি ইয়াত আহিছোঁ, সকলোৰে মনটো ভাল যে মই তেওঁলোকৰ লগত থিয় হৈছোঁ। মই বুলি নহয়, যিকোনো স্বাস্থ্যমন্ত্ৰী বা যিকোনো মানুহ আহিলে কৰ্মীসকলে ভাল পায়। এতিয়া সেইটোৰ যদি এটা নিগেটিভ মিনিং উলিয়াব খোজে, তেতিয়াহ'লে মই এইটোৱে বুজিব লাগিব যে তেওঁলোকৰ মানসিকতা সাধাৰণ মানুহৰ মানসিকতা নহয়, এইবোৰ গৱেষণা কৰিবলগীয়া মানসিকতা। ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে প্লাজমা থেৰাপিৰে কোভিড-19 আক্ৰান্ত হোৱা লোকৰ চিকিৎসা। GMCHৰ কোভিড হাস্পতালত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে প্লাজমা থেৰাপি। ডাক্তৰ লিটিকেশৰ প্লাজমাৰে আৰম্ভ হ'ল এই চিকিৎসা আৰু জটিলভাৱে আক্ৰান্ত এগৰাকী কৰোনা ৰোগীক দিয়া হৈছে চিকিৎসকগৰাকীৰ প্লাজমা। GMCHৰ 30টা ICUত 28গৰাকী ৰোগীৰ অৱস্থা অতি সংকটজনক বুলি জনাইছে লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে PPE কিট পৰিধান কৰি মন্ত্ৰীগৰাকীয়ে GMCHত পৰ্যালোচনা কৰে প্লাজমা থেৰাপিৰ সকলোখিনি ব্যৱস্থা। আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে প্লাজমা থেৰাপিৰ ব্যৱস্থা। ইয়াৰ পূৰ্বে প্লাজমা থেৰাপি ব্যৱহাৰ কৰা হোৱা নাছিল, ৰোগীক সুস্থ কৰি তুলিবৰ বাবে, আৰু গুৱাহাটীত আজিৰে পৰা আৰম্ভ কৰা হৈছে। আৰু ৰাজ্যত আজিৰে পৰা যিহেতু প্লাজমা থেৰাপিৰে কোভিড-19 আক্ৰান্তৰ চিকিৎসা আৰম্ভ কৰা হৈছে, এই গোটেইখিনি প্ৰক্ৰিয়াৰ বুজ ল'লে আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে PPE কিট পিন্ধি তেওঁ কোভিড হাস্পতালত GMCHত উপস্থিত হয়। আৰু GMCHৰ কোভিড হাস্পতালত এনেদৰে দেখা গ'ল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে প্লাজমা থেৰাপি। ডাক্তৰ লিটিকেশৰ প্লাজমাৰে আৰম্ভ কৰা হৈছে এই চিকিৎসা। আজি আমি প্ৰথম প্লাজমা থেৰাপি ইয়াত আৰম্ভ কৰিলোঁ আৰু ডক্টৰ লিটিকেশে যিটো প্লাজমা ডনেট কৰিছিল সেইটো আজি আমি ইয়াত আমাৰ ডক্টৰসকলে এজন পেচেণ্টক দিছে। পেচেণ্টজনৰ অৱস্থা খুবেই বেয়া, তথাপিতো আমি চাব খুজিছোঁ যদি ভগৱানে কৰে নিশ্চয় তেখেতক ভাল কৰিব। মইতো ICUত দেখি আহিলোঁ, আমাৰ 30টা ICU আছে, দুজনক বাদ দি 28টাই বেয়া কেছ আছে আজিৰ দিনততো। যোৱাবাৰ যেতিয়া মই ICUত আছিলোঁ 12টা কেছ আছিলে, আজি 30টা কেছ এতিয়ালৈকে ICUত আহিয়ে পাইছে আৰু হয়তো আৰু আহিব। কৃষক নেতা অখিল গগৈৰ জামিনৰ বাবে ওকালতি কৰিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী সলমান খুৰছিদে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। সলমান খুৰছিদক সহায় কৰিব কংগ্ৰেছ সাংসদ বিবেক তাংখাই, আৰু এই কথা সদৰি কৰিছে অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। ইয়াৰ বাবে বিৰোধী দলপতিগৰাকীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ছোনিয়া গান্ধী, শীৰ্ষ নেতা ৰাহুল গান্ধীক ধন্যবাদ জনাইছে। আজি এক প্ৰেছ বিজ্ঞপ্তিত বিৰোধী দলপতিগৰাকীয়ে এই কথা অৱগত কৰে। এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। কৃষক নেতা অখিল গগৈৰ জামিনৰ বাবে ওকালতি কৰিবলৈ সাজু হৈছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী সলমান খুৰছিদ। সলমান খুৰছিদক সহায় কৰিব লগতে কংগ্ৰেছৰ সাংসদ বিবেক তাংখাই। কৃষক মুক্তিৰ নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিদ্যুৎ সোণোৱাল, মানস কোঁৱৰ আৰু অন্যান্যসকলৰ স্বাস্থ্যৰ যি এটা অৱনতি দেখা গৈছে, তাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই যেনেধৰণে তৎকালীন যাৱতীয় ব্যৱস্থা ল'ব লাগে সেই ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব পালন কৰা নাই। আৰু সেইবাবেই কোৰ্টৰ পৰা আদেশ লোৱাৰ পিছতহে তেখেতসকলক চৰকাৰে স্বাব টেষ্টৰ ব্যৱস্থা কৰিছে। আমাৰ দলৰ সাংসদ তথা আইনী কোষৰ চেয়াৰমেন, সৰ্বভাৰতীয় ৰাজ্যসভাৰ সদস্য শ্ৰী বিবেক তাংখা ডাঙৰীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী সলমান খুৰছিদ ডাঙৰীয়াই আগন্তুক সময়ত কৃষক মুক্তিৰ নেতাসকলৰ বেইল আবেদন হ'ব। এই বেইল আবেদনৰ সময়ত তেখেতসকলৰ সহায় কৰিব। মই আশা কৰোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভুৱা গোচৰত তেখেতসকলক হাৰাশাস্তি কৰিবলৈ বৰ্তমানৰ শাসক পক্ষই বন্দী কৰি থৈছে, তাৰ প্ৰতিবাদত যেনেধৰণে আমি আইনী পদক্ষেপ ল'ম এই ক্ষেত্ৰত আমাক ন্যায় দিব।
বিজেপিত যোগদান কৰিলে অখিল গগৈক দিব 10 কোটি টকা। এই বিস্ফোৰক মন্তব্য কৰিছে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই। সিং উপাধিৰ এগৰাকী বিষয়াই অখিলক RSS বিজেপিত যোগদান কৰাৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ আনিছে অধিবক্তাগৰাকীয়ে। বিজেপিত যোগদান কৰিলে 10 কোটি টকা দিয়াৰ লগতে সন্মান সহকাৰে জেলৰ পৰা মুকলি কৰি দিয়াৰো প্ৰস্তাৱ দিয়া বুলি মন্তব্য কৰে অধিবক্তা হেমেন বৰাই। NIA কাৰ্যালয়ত অখিলক জেৰা কৰাৰ সময়ত সিং উপাধিৰ বিষয়াগৰাকীয়ে এই প্ৰস্তাৱ দিয়াৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। নিয়াৰ অফিচাৰবিলাকে কিন্তু যিবিলাক কথা কাণ্ড কৰিছে এই কথাটো কিন্তু অতি উদ্বেগজনক। এই কাৰণে যে তেওঁলোকে কিন্তু তাত কোনো গোচৰৰ কোনো তদন্ত চলোৱা নাই। তাত গৈ কৈছে যে RSSত জইন কৰিব লাগে, RSS অতি ভাল বস্তু, RSSত কিয় জইন নকৰে। অখিল গগৈক প্ৰলোভিত কৰা হৈছিলে তাত। অখিল গগৈকে মোক কৈছিলে যে এই কথাটো আপুনি নক'ব, কিন্তু এতিয়া আৰু লুকুৱাই থৈ লাভ নাই। কৈছে যে আপুনি জইন কৰক, আপুনি জইন কৰক, আপোনাক কেছ টকা দিয়া হ'ব। প্ৰথম কথা যে 10 কোটি টকা কেছ টকা দিয়া হ'ব, 10 crore। কোনে কৈছিলে? এইটো কৈছে নিয়াৰ অফিচাৰে কৈছে, সিং বুলি এজনে, সিং বুলি মই উপাধিটো মনত আছে, সিং বুলি নিয়াৰ অফিচাৰজনে কৈছে যে 10 কোটি টকা দিয়া হ'ব। দ্বিতীয় কথা হৈছে যে RSS হৈ কাম কৰক, RSS আৰু মন্দিৰবিলাক বনাব লাগে, এইটো কাম কৰক আপুনি। আপুনি মাজুলীৰ পৰা ষ্টাৰ্ট দিয়ক। মাজুলীত যিবিলাক গীৰ্জাঘৰ আছে যে এইবিলাক যাতে আঁতৰাই তাত যাতে মন্দিৰবিলাক হ'ব লাগে, তাত নামঘৰবিলাক হ'ব লাগে। এনেকুৱা নামঘৰৰ কথাটো কোৱা নাই, মন্দিৰৰ কথাটো কৈছে মেইনলি যে তাতে এই কামটো কৰক আপোনালোকে। আৰু চৰকাৰে যিমানখিনি সুবিধা দিব লাগে, যেনেকুৱা ধৰণৰ তেওঁক বেনিফিট দিব লাগে, সকলোবিলাক দিবলৈ প্ৰস্তুত আছিলে। সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। বিপদসীমা অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে অৰুণাচল প্ৰদেশৰ বৃহৎ চিয়াং নৈ। নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে চিয়াং আৰু চিবু কৰং নৈ দুখন। চিবু কৰং নদীৰ জলপৃষ্ঠ বিপদসীমাৰ প্ৰায় 1 চেণ্টিমিটাৰ ওপৰেদি বৈ আছে আৰু যাৰ ফলত চিবু কৰং নদীৰ পানীয়ে নৈপৰীয়া বহু ঠাই ডুবাই পেলোৱাৰ লগতে কেইবাখনো গাঁৱত বিভীষিকাৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ ক্ষয় কৰিব বৰষুণৰ বাবে হঠাতে এনেকৈ বিভিন্ন ঠাই জলমগ্ন হৈ পৰাত বহু লোক তাত আবদ্ধ হৈ পৰিবলগীয়া হৈছে। পাচিঘাটৰ সমীপৰ এনেদৰে হঠাতে নৈ পানী বাঢ়ি যোৱাত বহু লোকক পানীৰ মাজত আবদ্ধ থকা দেখা গৈছে আৰু তেনে দুগৰাকী ব্যক্তিক উদ্ধাৰ অভিযান চলাৰ এই দৃশ্য। উদ্ধাৰ কৰা হৈছে দুগৰাকী ব্যক্তিক, এগৰাকী মহিলা আৰু এজন পুৰুষ। এই দুয়োকে উদ্ধাৰ কৰা হৈছে ওপৰৰ দলংখনৰ পৰা। আৰু কিমান বিহৰণকাৰী দৃশ্য চাওক, তেওঁলোকক ওপৰৰ পৰা স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে একগোট হৈ উদ্ধাৰ কৰে। হোজাই দিন দুপৰতে নৃশংস হত্যাকাণ্ড। ৰাজপথত দাৰে ঘপিয়াই হত্যা কৰা হ'ল এজনক। ডিমৰু পাৰৰ গড়কাপ্তানি পথত সংঘটিত হৈছে এই নাৰকীয় হত্যাকাণ্ড। দুৰ্বৃত্তৰ দাৰ ঘাপত নিহত হৈছে মঞ্জুল হক। পত্নীৰ সৈতে স্কুটিৰে ঘৰলৈ উভতাৰ পথত দুৰ্বৃত্তৰ এটা দলে অতৰ্কিতে আক্ৰমণ কৰে দম্পতীৰ ওপৰত। স্বামী স্ত্ৰীৰ ওপৰত আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা ততাতৈয়াকৈ পলায়ন কৰে দুৰ্বৃত্তৰ দলটো। দুৰ্বৃত্তৰ আক্ৰমণত মঞ্জুল হকৰ মৃত্যু হোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পত্নী হাছিনা বেগম। প্ৰতিবেশী ইজাজুল হকৰ পৰিয়ালে আক্ৰমণ কৰাৰ অভিযোগ কৰিছে আহত মহিলাগৰাকীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান। কেইজন আছিলে মানুহ? এরা বাপ ছেলে দুজনই। আপনার লগত কি আপনার হাজবেন্ড আছিলে? হাজবেন্ড আছিলে। কি নাম তেখেতৰ? মোহাম্মদ মঞ্জুল হক। মঞ্জুৰ? মঞ্জুল হক। সিহঁতৰ দুশ্মনী আছে। কাৰ লগত? সিহঁতৰ লগত দুশ্মনী আছিল। কাৰ লগত? কাৰ লগত? সিহঁতৰ ল'ৰাৰ লগত দুশ্মনী আছে। আচ্ছা। সিহঁতৰ ল'ৰা জুৱা খেলে। কাৰ ল'ৰা? যোনে মাৰিছে তাৰ ল'ৰা শাকিৰ।
চাকিৰে জোৱা খেলে সি এদিন ৰাস্তাৰ ওপৰলৈ গৈ পেলাই কৈছে মই মছজিদত গৈ পেলাই জোৱা খেলিম কোনে কি কৰিব বা কাৰোবাক খাইছোঁ নেকি সি কথা কওঁতে চাচাই কৈছে যে মছজিদৰ কথা কি কবি মছজিদৰ কথা ক'ব লাগে নেকি জোৱা খেলিব লাগে তই খেল মছজিদৰ কথা ক'ব নালাগে তাৰপিছত তাক মাৰিলে তাৰপিছত মোৰ চাচাই তাক নিজৰ ল'ৰাকক মাৰিলে দুয়ো শাসন কৰিলে ৰাজহুৱা পাৰ্টি ঠেক মিটাই দিলে কেছ বেছ হ'লে এইবিলাক মিটি গ'ল এতিয়া আমাৰ চাচা বজাৰৰ পৰা আহি আছে সিহঁতে অকলে 3-4জন মিলি পেলাই আমাৰ চাচাক গলা কাটি দিলে কানপুৰ কাণ্ডৰ খলনায়ক বিকাশ দুবেক গ্ৰেপ্তাৰ কৰা হৈছে মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুবেক মধ্যপ্ৰদেশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকাশ দুবেক এনকাউণ্টাৰৰ ভয়ত আত্মসমৰ্পণৰ প্ৰস্তুতি চলাইছিল দুবে আৰু পুৱা গেংষ্টাৰটো উপস্থিত হৈছিল সি উজ্জয়িনীৰ মহাকাল মন্দিৰত সোমাই গেংষ্টাৰটোৱে চিঞৰিছিল মই বিকাশ দুবে বুলি ততালিকে মন্দিৰ কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিছিল মধ্যপ্ৰদেশ আৰক্ষীয়ে কানপুৰ আৰক্ষীক চম্চালে ইতিমধ্যে বিকাশ দুবেক আৰু কানপুৰৰ 8জনকৈ আৰক্ষীক গুলীয়াই হত্যা কৰিছিল বিকাশ দুবে গেংষ্টাৰ বিকাশ দুবেক ইতিমধ্যে কৰাত কৰা হৈছে निश्चित रूप से बड़ी सफलता पुलिस को मिली है बहुत क्रूर हत्यारा था ये प्रारंभ से जैसा बाल्यकाल से इसका जीवन आया बचपन में भी खून से हाथ धोने वाला बताते थे लेकिन मध्य प्रदेश की हमारी जाबाज पुलिस ये इतनी नृशंस हत्या और की घटना जो हुई थाने वाली उसके बाद से ही हमने पूरे मध्य प्रदेश को पुलिस को अलर्ट किया हुआ था अलर्ट मोड पर मध्य प्रदेश था जैसे ही संदेह हुआ तो उज्जैन में महाकाल मंदिर से हमने गिरफ्तार कर लिया है मध्य प्रदेश पुलिस को मैं सलाम करता हूं उत्तर प्रदेश पुलिस से उसको डर था इसलिए वो कहीं बाहर जाना था नजदीक में बिहार है लेकिन बिहार में बिहार पुलिस ने मैंने अपना रुख पहले ही स्पष्ट कर दिया था इसलिए बिहार में घुसने की उसकी हिम्मत नहीं हुई उसे लगा कि मध्य प्रदेश थोड़ा दूर है वहां सुरक्षित रहेंगे और वो दर्शन करके अर्चना करके महाकाल ने उसको दर्शन ही नहीं दिया दर्शन करने के पहले पकड़ा गया तो मैं सलाम करता हूं मध्य प्रदेश की पुलिस को और सलाम करता हूं उत्तर प्रदेश की पुलिस को जिस तरह से प्रोफेशनली हैंडल कर रही है इस मामले को उत्तर प्रदेश की पुलिस में एक एक चीज को मॉनिटर कर रहा हूं डे 1 से देख रहा हूं जिस तरह से इस गैंग के खिलाफ कारगर प्रभावकारी ढंग से कार्रवाई कर रही उत्तर प्रदेश पुलिस पूरे देश में इसका जबरदस्त मैसेज जाएगा তিনিচুকীয়াত বোমাতংক লেখাপানী ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত শক্তিশালী আইডি উদ্ধাৰৰ পিছতে হাহাকাৰ লাগে সমগ্ৰ অঞ্চলটোত করোনা ভীতিৰ মাজতে বোমাত্ৰা তিনিচুকীয়া জিলাৰ লেখাপানীত পুৱাই বিৰাজ কৰিলে চাঞ্চল্য লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত 315 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংলগ্ন এখন পকী দলঙৰ ৰেলিঙত হঠাৎ প্ৰত্যক্ষ গোচৰ হ'ল এটা শক্তিশালী আইডি দলংখনত বোমা থকা বুলি খবৰ ওলোৱাৰ লগে লগে সৃষ্টি হ'ল চাঞ্চল্যৰ ঘটনাস্থলীত উপস্থিত হ'ল সেনাবাহিনীৰ এটা বৃহৎ দল বন্ধ কৰি দিয়া হ'ল পথছোৱাৰ যাতায়াত ব্যৱস্থা আৰু ইয়াৰ পিছতেই দীৰ্ঘ সময় জুৰি সেনা জোৱান আৰু তিনিচুকীয়াৰ দিনজানৰ এক বোমা বিশেষজ্ঞৰ দলে আইডিটো নিষ্ক্ৰিয় কৰি দলঙৰ পৰা কিছু নিলগৰ মুকলি পথাৰলৈ নি বিস্ফোৰণ ঘটায় উদ্ধাৰ হোৱা আইডিটোৰ ওজন আছিল প্ৰায় 3 কিলোগ্ৰাম লক্ষণীয়ভাৱে এই আইডিটো উদ্ধাৰ হোৱাক লৈ কোনো ধৰণৰ মুখ খোলা নাই সেনাবাহিনীয়ে কোনে বোমাটো সংস্থাপন কৰিছিল কাৰ কি উদ্দেশ্য আছিল এই সকলো এতিয়া ৰহস্যৰ আৱৰ্তত দিগপুৰৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 নৰ্থ ইষ্ট আৰক্ষীৰ লকআপত কয়দী নহয় দমে দমে পাচলি লকডাউনৰ সময়ত লকআপত অপৰাধীৰ ঠাই ললে পাচলিয়ে কৰি ঘটনা এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো ধন্যবাদ শুভৰাত্ৰি দমদম শাক-পাচলি ৰঙালাও বন্ধাকবি তিতা কেৰেলা ভাত কেৰেলা বিলাহী বেঙেনা ভোল কলডিলৰ পৰা আদা নহৰু কাজি নেমুলৈ হাঁহ খাই আছে পাচলিৰে আছে শাক-পাচলি জোখা দগা পাল্লাও গুৱাহাটীত এতিয়া লকডাউন বন্ধ শাক-পাচলিৰ বজাৰ এনে মহঙা দিনত ইমানবোৰ শাক-পাচলি কোন শাক-পাচলিৰ বাহাৰ দেখি এয়া পিছে কোনো শাক-পাচলিৰ দোকান বুলি ভুল নকৰিব শাক-পাচলিৰ সৈতে তৰ্জু থাকিলেও এয়া কোনো দোকানৰ দৃশ্য নহয় এখন আৰক্ষী চকীৰ দৃশ্য হয় গুৱাহাটীৰ এখন আৰক্ষী চকীত এতিয়া আছামী নাই হাজতিও আছে কেৱল পাচিয়ে শাক-পাচলি অপৰাধীৰ বিপৰীতে বশিষ্ঠ মন্দিৰ আৰক্ষী চকীত জমা হৈছে অঞ্চলটোত অবৈধভাৱে বহা ব্যৱসায়ীৰ পৰা জব্দ কৰি অনা শাক-পাচলি গুৱাহাটীত এসপ্তাহ লকডাউনৰ অন্তত জনসাধাৰণৰ সুবিধাৰ বাবেই
কিছু পৰিমাণে শিথিল কৰি দিয়া হৈছে লকডাউন পিছে লকডাউনৰ শিথিলতাৰ সুযোগ ল'লে এচাম সুযোগ সন্ধানী ব্যৱসায়ীয়ে